সন্মানীয় অধ্যক্ষ মহোদয়, 1568 চনত দৰং জিলাৰ এখন স্থানতেই এটা অঞ্চলতেই এটা অভূতপূৰ্ব ঘটনা ঘটিছিল যে সেই চনতেই গোবিন্দ আতয়ে খতৰা আৰু বৰেৰীৰ পালাভিটা নামৰ এই ঠাইখনত দুখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু সেই সত্ৰখনৰ মূল বিষয় আছিল আমাৰ ৰামচন্দ্ৰ, সীতা, লক্ষ্মণ আৰু হনুমান। যোৱা বছৰ যি অভূতপূৰ্ব ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল, সেই সময়ত আমি দৰঙে সেই দ্বিতীয় অযোধ্যা স্বৰূপ সেই দুখন সত্ৰত, বিশেষকৈ খতৰা সত্ৰত আমি দ্বিতীয় অযোধ্যা হিচাপে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি পালন কৰিছিলোঁ। আজি মন্ত্ৰী মহোদয়ে এই সত্ৰখনৰ প্ৰতিষ্ঠাৰ বাবে আমি যিটো প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু এই সদনৰ সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে এই দ্বিতীয় অযোধ্যাক গুৰুত্ব দিবৰ কাৰণে এই বিষয়টো আনিছিলোঁ, তেতিয়া তেখেতে ক'লে, উত্তৰটো দিলে যে ইয়াত কোনো ধৰণৰ ভৱিষ্যত পুনৰ নিৰ্মাণ বা পুনৰ প্ৰতিষ্ঠাৰ কোনো আঁচনি নাই। মই সেইবাবেই আজি মাননীয় মন্ত্ৰী মহোদয় আৰু সদনৰ সকলোৱে দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে এই দৰঙৰ ঐতিহ্যমণ্ডিত খতৰা সত্ৰখনৰ প্ৰায় 2 কিলোমিটাৰ আঁতৰত থকা আন এখন পালাভিটা বৰেৰীৰ মহন্ত চুবাত থকা যিটো মূৰ্তি আছে, যি মূৰ্তি নেকি ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ মূৰ্তি, অতি সুন্দৰ মূৰ্তি, অতি পুৰণি মূৰ্তি আৰু লগতে একেধৰণে খতৰা সত্ৰত যি অযোধ্যাৰ এটা অতি সুন্দৰ নিদৰ্শন আছে। মই ভাবোঁ যে এইখন সত্ৰ আৰু আনখন সত্ৰ পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমাৰ মন্ত্ৰী, পৰ্যটক মন্ত্ৰী ডাঙৰীয়াক মই বিশেষভাৱে অনুৰোধ জনাম, কাৰণ যিহেতু গোটেই সমগ্ৰ ভাৰতবৰ্ষ পৃথিৱীজুৰি ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত এইহেন এটা ঘটনা আমাৰ দৰঙত হৈছে, সেইবাবেই যিটো প্ৰশ্ন তেখেতে উত্তৰ দিছে তাতকৈ মই তেখেতৰ পৰা বিচাৰিছোঁ যে তেখেত আমাৰ খতৰা সত্ৰ আৰু পালাভিটালৈ আহক, আহি তেখেতে সেই ধৰণে এটা নতুন চিন্তা কৰিবৰ কাৰণে মই তেখেতৰ পৰা আজি এটা সদুত্তৰ বিচাৰিছোঁ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় বিধায়ক ডাঙৰীয়াৰ কোৱাৰ দৰে দৰং জিলাৰ খতৰা সত্ৰৰ এক বিশেষ ঐতিহ্য বা মৰ্যাদা আছে, তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। 500 বছৰ পুৰণি এই খতৰা সত্ৰখনে সেই বিশেষভাৱে আকৰ্ষণ কৰি আহিছে আৰু তাত যিসমূহ পাছেটিকে আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান হয়, এই অনুষ্ঠানবিলাকত যথেষ্ট জনসমাগম হয় আৰু তাৰ এটা ধৰ্মীয় পৰ্যটনস্থলী হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি। এইটোও নহয় মই মাত্ৰ উত্তৰত কৈছোঁ যে বৰ্তমান আমাৰ কোনো আঁচনি নাই, কিন্তু এটা সময়ত আমাৰ পৰ্যটন বিভাগে ইয়াত 2006-07 বৰ্ষত পৰ্যটন বিভাগত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰায় 22 লাখ টকা খৰচ কৰি তাত কিছুমান নিৰ্মাণ কাৰ্য কৰা হৈছিলে। ইয়াত বাটচৰা, গেট ইত্যাদি কৰা হৈছিল আৰু এই খতৰা সত্ৰখনৰ ঐতিহ্য এনেকুৱা যে তেখেতে আজি ৰামলালাৰ প্ৰতিষ্ঠাৰ কথা কৈছে, হয় সেই সময়ত গোবিন্দ আতয়ে প্ৰতিষ্ঠা কৰা সেই খতৰা সত্ৰত মহাপুৰুষ মাধৱদেৱে 4টা মূৰ্তি দান কৰা বুলি এক জনবিশ্বাস আছে যে ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানৰ মূৰ্তি দান কৰি সেই অঞ্চলৰ সকলো ৰাইজক যাতে ধৰ্মলৈ আনিব পাৰে, কাৰণ সেই সময়ত কিছু শাক্ত আছিল, কিছু বৈষ্ণৱ আছিল, কিছু শিৱভক্ত আছিল, সকলোকে একেলগ কৰাৰ কাৰণে এই খতৰা সত্ৰৰ এক বিশেষ মৰ্যাদা আছে। গতিকে আমি এই খতৰা সত্ৰৰ ঐতিহ্যৰ কথা লক্ষ্য ৰাখি এইবাৰ আমাৰ প্ৰতি বছৰে আমাৰ অসমত অপৰূপ অসম নামেৰে আমি এখন কিতাপ উলিয়াওঁ, য'ত আমি এনেকুৱা ধৰণৰ লেচাৰ নন ডেষ্টিনেশ্যনবিলাকক প্ৰমোট কৰা কাম আৰম্ভ কৰোঁ। আজি একেদিনাই তাত যথেষ্ট আন্তঃগাঁথনি, কাৰণ মই এটা কথা সদায় স্বীকাৰ কৰোঁ যে অসমৰ প্ৰতিখন গাঁৱে টুৰিষ্ট ডেষ্টিনেশ্যন হ'ব পাৰে। গতিকে আমি পৰ্যায়ক্ৰমে এটা সময়ত আমি তাত কাম কৰিছোঁ আৰু পৰ্যায়ক্ৰমে বিধায়ক ডাঙৰীয়াই যেনেকৈ কৈছে খতৰা সত্ৰ সম্পৰ্কে মই যিহেতু বেছি দূৰৰ নহয় মই জানোৱেই, আৰু আমি ভৱিষ্যতে এইবাৰ অপৰূপ অসমৰ জৰিয়তে আমি এই সত্ৰটোৰ বিষয়ে জনাৰ ব্যৱস্থা কৰিম। আমাৰ ৱেবছাইট, আমাৰ
যিবিলাক আমাৰ পাব্লিচিটি ব্যৱস্থা আছে তাত খতৰা সত্ৰৰ বিষয়ে জনোৱা আৰম্ভ কৰিম, যাতে আমি ধৰ্মীয় পৰ্যটনস্থলীলৈকে নিব পাৰোঁ। কিন্তু আমাৰ সীমিত পুঁজিৰ মাজেৰে একেলগে সকলো অঞ্চলতে এই ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাটো সম্ভৱ নহয়, গতিকে পৰ্যায়ক্ৰমে আমি কৰাৰ পৰিকল্পনাত নিশ্চয়কৈ ৰাখিম। ধন্যবাদ। হৈছে মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে যিখিনি উত্তৰ দিছে সেই সন্দৰ্ভত মই আন এটা বিষয় উত্থাপন কৰিব খুজিছো সেই সম্পৰ্কীয়। আৰু? সেয়া হৈছে কি যে অহা 16 তাৰিখৰ পৰা অৰ্থাৎ 16 ছেপ্টেম্বৰৰ পৰা এই খতৰা সত্ৰত এক অভূতপূৰ্ব এক মহোৎসৱ আৰম্ভ হ'ব পাঁচেতি, আৰু সেই পাঁচেতি উৎসৱ 5 দিন ধৰি চলে। মই মাননীয় মন্ত্ৰী মহোদয়ক যিকোনো এটা দিন মই তালৈ যাবৰ কাৰণে মই অনুৰোধ জনাইছো, এইকাৰণেই যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি পাঁচেতি উৎসৱৰ উদ্বোধনী অনুষ্ঠানত মাতিছোঁ, আৰু তেখেতকো মই আমন্ত্ৰণ দিয়াৰ উপৰিও সদনৰ সকলোৰে হ'ব, দৃষ্টি মন্ত্ৰী আকৰ্ষণ কৰি ডাঙৰীয়া, আমন্ত্ৰণ দিলোঁ। আপুনি যাব আশা ৰাখিছোঁ একেবাৰে। তেখেতে নিজে গৈ বিহিত অৱস্থা হাতত ল'ব। নিশ্চয়কৈ মই আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াৰ যি নিমন্ত্ৰণ ৰক্ষা কৰাৰ সম্পূৰ্ণ চেষ্টা কৰিম, আৰু বিধায়ক ডাঙৰীয়াই যথেষ্ট আগ্ৰহেৰে এই পাঁচেতি উৎসৱ আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। মই সদনতে কৈ থৈছো যে এইবাৰ পাঁচতি উৎসৱৰ কাৰণে অসম পৰ্যটন উন্নয়ন নিগমৰ ফালৰ পৰা আপোনাক 2 লাখ টকাৰ এটা অনুদান দিব, যাতে আপুনি উৎসৱটো ভালধৰণে সুন্দৰভাৱে কৰিব পাৰে। ধন্যবাদ।